বানত ক্ষতিগ্ৰস্ত কৃষকক কৃষি কাৰ্যত পুনৰ উৎসাহ প্ৰদান কৰাৰ লক্ষ্যৰে চৰাইদেউ কৃষি বিভাগৰ বিশেষ পদক্ষেপ সোণাৰীৰ আটাল পথাৰত সফলতাৰে সম্পন্ন কৰে কঠীয়া সিঁচা কাৰ্যসূচী কৃষকৰ মুখত হাঁহি বিৰিঙা বুলি গ্ৰহণ কৰা হৈছে এই পদক্ষেপ ধান খেতিৰ উৎপাদন বৃদ্ধিত যাতে কৃষকসকল থমকিবলগীয়া নহয় তাৰ বাবে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ কঠীয়া সিঁচা পৰ্ব সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত থাকি কৃষক ৰাইজৰ বিভিন্ন অভাৱ অভিযোগৰ বুজ লয় আজি আমাৰ সোণাৰী সমষ্টিৰ উদয়চি গাঁও পঞ্চায়তৰ অন্তৰ্গত আটাল পথাৰত আজি যি সমূহীয়াভাৱে এতিয়া হৈ যোৱা যি বানপানী প্ৰলয়ংকাৰী বানে যেনেধৰণে আমাৰ চৰাইদেউ জিলা আৰু শিৱসাগৰ জিলাৰ বিভিন্ন খেতিপথাৰ নষ্ট কৰিলে বিভিন্নজনৰ সা সম্পত্তি নষ্ট কৰিলে তাৰ কাৰণে সেই খেতিপথাৰৰ যিবিলাক কঠীয়া আছে সেই কঠীয়া আৰু ৰুই যোৱা পথাৰসমূহ যিহেতু বাঢ়নী পানীয়ে নষ্ট কৰিলে তাৰ কাৰণে আমাৰ কৃষি বিভাগৰ উদ্যোগত আৰু আমাৰ স্থানীয় যিসকল সচেতন ব্যক্তি আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ বিষয়ববীয়া কাৰ্যকৰ্তাসকলে আজি এনেধৰণে প্ৰায় 20 বিঘা মাটিত আজি কঠীয়া পাৰিবৰ কাৰণে সিদ্ধান্ত লৈছিল আৰু সেয়েহে আজি সেই দুৰ্গতসকলৰ কাৰণে কৃষিজীৱীসকলৰ কাৰণে যাতে সহায় হোৱাকৈ চৰকাৰৰ তৰফৰ পৰা দিয়া আমাৰ এই বীজ অৰ্থাৎ ধান আজি কঠীয়া সিঁচিবৰ কাৰণে আজি লোৱা হৈছে তাৰ কাৰণে যিসকল উদ্যোক্তাই উদ্যোগ ল'লে সেইসকলক আমি ধন্যবাদ দিব লাগিব